নমস্কাৰ সকলোকে ভোগালী বিহুৰ ওলগ জনালোঁ। আজি বিহু বুলি আমাৰ ঘৰলৈ এজন বিশিষ্ট ব্যক্তি আহিছে। আমাৰ সকলোৰে হিয়াৰ আমঠু, সকলোৰে জনপ্ৰিয় এজন অভিনেতা, সকলোৱে ভাল পায় তেওঁক। আজি আমাৰ ঘৰলৈ আহিছে বিহু বুলি। দাদা একদম নমস্কাৰ দেই সকলোকে। আজি ৰঞ্জনহঁতৰ তাত আহিলোঁ আলামী চাপৰিত, আৰু তেওঁলোকৰ ঘৰখনৰ সুন্দৰ আতিথ্য বিহু আৰম্ভ কৰিছোঁ আজি ৰঞ্জনহঁতৰ ঘৰখনৰ পৰাই। অসমীয়া চলচ্চিত্ৰ জগতৰ বলিষ্ঠ অভিনেতা, আমাৰ সকলোৰে প্ৰিয় অৰুণ হাজৰিকাদেৱ আজি আমাৰ ঘৰলৈ আহিলে বিহু বুলি। আৰু চাওকচোন, তেওঁ মানে আজি আমাৰ ঘৰলৈ যিহেতু প্ৰথম আহিছে, প্ৰথম অহা যেন অনুভৱ নহ'লে। তেওঁ যে আমাৰ নিজৰ ঘৰৰ কোনোবা এজন ব্যক্তি, কোনোবা এজন আমাৰ সম্পৰ্কীয় ব্যক্তি, এনেদৰে তেওঁ নিজৰ ঘৰৰ লেখীয়াকৈ, সম্পূৰ্ণ ঘৰখনত নিজৰ ঘৰৰ লেখীয়াকৈ আছে। পাকঘৰ পৰ্যন্ত তেওঁ আহি গৈছে। চাওকচোন, তেওঁ আচলতে ব্যক্তিত্ব কিমান নিভাঁজ দেখিছে না আপোনালোকে। আমাৰ সেই সৰু ভাইটিৰ লগত খেলিছে দেখিছে। এই নিমকি গুণ্ডা বল, ঐ কমল কনক। যিহেতু তেওঁ বিহু বুলি আমাৰ ঘৰলৈ আহিছে, গতিকে তেওঁৰ কাৰণে গুড় গাখীৰ যি পাৰোঁ এনেদৰে গোটাই ৰাখিছোঁ, আৰু তেওঁক এনেদৰে লগত মাটি দাইল যি পাৰোঁ তেওঁক গোটাই ৰাখিছোঁ, আৰু তেওঁক এইখিনি দি পঠিয়াইছোঁ লগত। সঁচাকৈ তেওঁ বৰ নিভাঁজ মনৰ এজন ব্যক্তি। চাওকচোন, তেওঁ আচলতে ব্যক্তিত্ব বেলেগতকৈ সুকীয়া। তেওঁ জলপান নাখাওঁ বুলি কৈছিলে, জোৰ কৰিলোঁ জলপান খাবৰ কাৰণে। চাওকচোন, তেওঁ পাকঘৰৰ পৰা লাগে যে মোক কমাই দিয়ক জলপান। তেওঁ আচলতে চাওকচোন কিমান নিভাঁজ মনৰ, কিমান মানে কি ক'ম আৰু, খুব ভাল মনৰ ব্যক্তিত্বৰ এজন ব্যক্তি, আৰু তেওঁক এনেদৰে পাই ভাল লাগিলে। যিহেতু বিহুৰ দিনা তেওঁ আমাৰ ঘৰলৈ আহিলে, সঁচাকৈ আনন্দিত হৈছোঁ। আৰু চাওকচোন, আমাৰ আইতা যিহেতু অসুস্থ, তেওঁ পাছফালে বহি আছিলে, আৰু আইতাৰ ওচৰতো গৈ তেওঁ আইতাৰ খবৰ লৈছে, আইতাৰ লগত কথা পাতিছে। আৰু তেওঁ কৈছে যে যিহেতু আমাৰ ঘৰ বা আমাৰ পৰিৱেশবোৰ কেঁচা ঘৰ বা গাঁৱৰ পৰিৱেশ তেওঁ খুব প্ৰিয়। তেওঁ কৈছে যে এই কেঁচা ঘৰ বা গাঁৱৰ পৰিৱেশবোৰ খুব প্ৰিয়, আৰু তেওঁ এনেদৰে গোটেইখন চাইছে বা গোটেই পৰিৱেশটো উপভোগ কৰিছে। তেওঁ যিহেতু তেওঁ আমাৰ ঘৰলৈ প্ৰথম আহিছে, যিহেতু তেওঁ আমাৰ অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী বলিষ্ঠ অভিনেতা, ইমান এজন ডাঙৰ অভিনেতা, তেওঁ আমাৰ ঘৰলৈ প্ৰথম আহিছে, বিহু বুলি আহিছে। গতিকে এখন ফুলাম গামোচাৰে তেওঁক অকণমান সন্মান জনালোঁ। গতিকে তাতকৈনো আমি কি কৰিব পাৰিম, এনেদৰে তেওঁক অকণ সন্মান জনালোঁ যোৱাৰ আগত। আকৌ আহিম দেই, আহিম আমি গাড়ীত উঠি ফুৰিবলৈ যাম দেই এইবাৰ, হ'ব? আৰু এনেদৰে তেওঁ গ'লগৈ। আৰু সঁচাকৈ তেওঁ আমাৰ ঘৰলৈ এনেদৰে অহাৰ কাৰণে বহুত ভাল লাগিলে। ভিডিঅ'টো যদি ভাল পালে লাইক কৰি দিব। ধন্যবাদ।